ভাওনাৰ কিয়দাংশ অলপ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয় সাংবাদিকসকলে কৰা ভাওনা গান্ধাৰী অভিশাপ আৰু এই গান্ধাৰী অভিশাপত গান্ধাৰী ৰূপত দেখা পোৱা গ'ল এঞ্জেলা চাংমাইক আৰু লগতে জনপ্ৰিয় টিভি চেনেলবিলাক সকলো সাংবাদিকে টিভি চেনেলৰ প্ৰতিদিন টাইমৰ সুনীত কুমাৰ ভূঞাকে আদি কৰি এঞ্জেলা চাংমাইকে আদি কৰি জ্যেষ্ঠ সাংবাদিকসকলে এই ভাওনাত বচন পাঠ লৈছে আৰু তাৰে কিয়দাংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয় এঞ্জেলা চাংমাইয়ে কি ধৰণে ভাওনা কি সুন্দৰ অভিনয় কৰিছে আপোনালোকে এই ভিডিঅ'টো সৰু ভিডিঅ'টো আপোনালোকে চাওকচোন চাই ভাল পাব গতিকে সম্পূৰ্ণ ভিডিঅ'টো দিব পৰা নাই কিন্তু কিয়দাংশ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মিছ নকৰিব ভিডিঅ'টো চাওক বৰ সুন্দৰ অভিনয় কৰিছে গান্ধাৰী ৰূপত আচলতে এঞ্জেলা চাংমাই চাওক আপোনালোকে কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো এটা লাইক কৰি দিব চেনেলটো এটা ছাবস্ক্ৰাইব আপোনালোকে পাৰিলে কৰি দিব राष्ट्र মহারাজ আপুনি দুৰ্যোধনক অলপ বুজাওক সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ কি নুশুনে ৰাণী কি মোৰ কথা নুশুনে ৰাণী কি মোৰ কথা নুশুনে কিয় নুশুনিব মহাৰাজ অভিমানী হলেও মোৰ বাসা দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা কি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ আৰু তুমিও তো তাৰ মাতা পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে তেন্তে মাতাৰ কথাও নুশুনাকৈ নাথাকে গান্ধাৰী মই কিমান বাৰ বুজালো কিমান অনুনয় বিনয় কৰিলো মোৰ সকলো চেষ্টা বিফল হ'ল সি মোৰ কথা নুশুনিলে মহাৰাজ আৰু মই কি বুজোৱা নাই কতদিন তাক কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই কৈছো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মুখ খুন্দুলাই গুচি গ'ল মোৰ
কৈছিলে গান্ধাৰী বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় আপোনাৰ কথা পুত্ৰ অবাধ্য আৰু তুমিও দেখিছো গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰ ৰণৰ বাবে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী শাস্তি দিয়া ৰাণী ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্তি দিয়া শাস্তি এটিকৈ ৯৮টি সন্তানৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাঠচেতীয়া পুৰুষক সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা গান্ধাৰী হৈছো কাহানী বাই হৈছো যিদিনা তুমি কৰুণাময়ী মাতৃয়ে নিজ গৰ্ভত ধাৰণ কৰা মোৰ পুত্ৰৰে মৰিয়াই মাংস পিণ্ডত পৰিণত সেইদিনাই জৰ্জৰিত হৈছো আজি আৰু অশ্ৰু দুখিবলৈ বাকী নাই অশ্ৰু নদী পয় মই শুকাই গ'ল পুকুৰিছে নিজৰে শুকাই তলি ওলাই পৰি তলি ওলাই মহাৰাজ মতি ভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই কিবা কম বুলি ভাবিছিলো কিবা কৰি পেলালো মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা মহাৰাজ মহাৰাজ কাৰোবাৰ পদ শব্দ শুনিছো বোধ হয় গোপা দুৰ্যোধন আহিছে মহাৰাজ ৰাণী মোৰ মূৰ ঘূৰাইছে মই স্থিৰেৰে থাকিব পৰা নাই গান্ধাৰী মহাৰাজ মোক খৰচালৈ লৈ যোৱা গান্ধাৰী মোক মাতি পঠাইছিলা মাতি পঠিয়াইছিলো কোৱা কিয় মাতি পঠাইছিলা তুমি একো নোকোৱা কিয় মাতৃ তোমাৰ কি হৈছে একো হোৱা নাই তেনেহলে কোৱাই মই তোমাৰ আদেশত যুদ্ধক্ষেত্ৰৰ পৰা লৰি আহিছো কম তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ বাছা মোৰ সকলো গ'ল এতিয়া মাথো তই আৰু দুখাখন আছ এই যুদ্ধ তই পৰিত্যাগ কৰ বাছা কিয় সেই একেটা কথাকে ধৰি আছাই কিয় ধৰি আছো তোক কেনেকৈ বুজাম পুত্ৰ সখী এটিকৈ এখনৈ দুটি কম ৯৮টি সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু খুৱাই আছিল আজি সেই বুকু উদং হ'বলগীয়া হৈছে মোৰ কথা ৰাখ বাছা আৰু যুদ্ধ কৰিব নালাগে তই এই যুদ্ধ পৰিত্যাগ কৰ বাছা যি
যি অগণিয়ে দহিলে মোৰ বতাহ চেনেহৰ, যি অগণিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, সেই অগণি জলক জননী, জলে যদি জ্বলি যাওক চিৰ শত্ৰু মোৰ, অন্যথা নিজেই দহি চাৰখাৰ হৈ উৰি গুচি যাম পৰ পাৰলৈ। মাতৃৰ আজ্ঞা উলংঘা নকৰিবি বাছা। সন্তানক অপৰাধীন নকৰিবা মাতা। জানো মই বেদবাণী তোমাৰ আদেশ, কিন্তু কি কৰিম কোৱা মাতা। মেলি দিলো তৰি মোৰ মহাজলধিত, নাহে ঘূৰি নোৱাৰে ঘূৰাব, যদ্যপি নাপায় তাৰ লক্ষ্য কি। পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে, বাছা তাকে দি নকৰ কিয় সন্ধে এতিয়াও। দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নোহে অবুজন, সাদৰে গ্ৰহণ কৰিব সন্ধিৰ প্ৰস্তাৱক। কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সৈতে। বাছা তাত ক্ষতি কি? ক্ষতি একো নাই মাতা, কিন্তু এৰি সন্ধিৰ বাবে শত সহস্ৰ বিয়ে এৰি থৈ প্ৰিয়জন প্ৰাণৰ মমতা এৰি প্ৰাণদান দিয়া নাছিল উন্মাদৰ দৰে। হে মাতা, ক্ষত্ৰিয় কুলত জন্ম মোৰ, বীৰময় চন্দ্ৰবংশী ৰাজেশ্বৰ, আৰু প্ৰাণৰ ভয়ত কাপুৰুষৰ দৰে পাণ্ডৱৰ সৈতে সন্ধি ভিক্ষা নকৰো। হে মাতা, সন্মুখত তুমি মোৰ আৰাধ্যা গোসানী, কাষত খোৱা মোৰ জন্মদাতা উপাস্য দেৱতা, দুয়োকে পুনো কৰো নিবেদন। প্ৰাণন্তেও নিদিও যাওক। হয় যদি সোণৰে হস্তিনাপুৰ দিব লগা আছে যদি দিম ৰঙা ৰক্ত। পিতা আশীৰ্বাদ কৰিছো বাতা, হওক যুদ্ধ জয়। বৃত্তিপদে যেন মতি ৰয় চিৰদিন, আৰু যদি হয় পৰাজয়। বাছা তোমাৰ সন্তান মই, নাই মৃত্যু ভয়। তুমি অস্থিৰ হৈছা মাতা, বলা খন্তেক বিশ্ৰাম কৰোগৈ, বলা। মহাৰাজে কিবা হেতু স্মৰণ কৰিছিল এই নিকিন সৈনিকক। আহা সঞ্জয়, আহা। তোমাক দূতৰ দ্বাৰা মাতি পঠোৱাৰ মোৰ আছে বিশেষ কাৰণ। কি কাৰণ মহাৰাজ? পুত্ৰ দুৰ্যোধন অহংকাৰী, পুত্ৰ দুৰ্যোধনৰ এই অহংকাৰেই
মোৰ বিশ্বাস আৰু শংকা দুয়োটাৰে কাৰণ সঞ্জয়। ৰাজন শংকাত থকাটো অনুচিত মহাৰাজ। উপায়? ৰজাই উপায় প্ৰদানহে কৰে মহাৰাজ, নিবিচাৰে। তুমি মোৰ মনৰ অৱস্থা জানা সঞ্জয়? জানো, ইও জানো যে যুদ্ধ ঘোষণাৰ পূৰ্বেই আপুনি আপোনাৰ বিবেক আৰু হৃদয়ৰ এক সমান্তৰাল যুদ্ধৰ মুখামুখি হৈছে। কুৰুক্ষেত্ৰ ৰণৰ বহুকেইদিনেই গ'ল। কুৰুক্ষেত্ৰ ৰণৰ প্ৰতি মুহূৰ্তৰ খবৰ আপোনাক মই বেকত কৰি আহিছো। কুৰুসেনাৰ কেইবাগৰাকীও ৰথী মহাৰথী ৰণত পৰিছে। পাণ্ডৱো ক্ষতিগ্ৰস্ত হৈছে। ইমান দিনে আপোনাৰ অভ্যন্তৰৰ যুদ্ধই যে এটা পক্ষত অৱস্থান কৰিছে সেয়াই মোৰ ধাৰণা মহাৰাজ। মই বিবশ সঞ্জয়, মই বিবশ। বিবশতাই মোক অবশ কৰি আনিছে। এই যুদ্ধত যে চাৰিওফালৰ পৰা মোৰেই পৰাজয়। কেৱল আপোনাৰে নহয় মহাৰাজ, এই যুদ্ধত সকলোৰে পৰাজয়। এই যুদ্ধত যি জয়ী হ'ব সিও পৰোক্ষভাৱে পৰাজয়ে বৰণ কৰিব। যি মৰিব সিও আত্মীয়জনক মাৰিহে জয়ী হ'ব। আৰু ই যে এক ধৰ্ম সংকটৰো যুদ্ধ মহাৰাজ। তুমি যেন আওপকীয়াকৈ মোক কিবা ক'ব বিচাৰিছা প্ৰিয় সঞ্জয়। এই যুদ্ধ স্থগিত কৰাৰ আদেশ দিয়ক মহাৰাজ। অসম্ভৱ। ৰজাৰ আদেশ কেতিয়াও স্ববিৰোধী হ'ব নোৱাৰে সঞ্জয়, কেতিয়াও স্ববিৰোধী হ'ব নোৱাৰে। মাত্ৰ 5খন গাঁৱৰ বিপৰীতে শ শ গাঁৱৰ বাসিন্দা সৈনিকে এই যুদ্ধত মৃত্যুবৰণ কৰিছে। মানুহৰ চিৎকাৰ আৰু ৰক্তপাতে এক বিভৎস ৰূপ ধাৰণ কৰিছে। আৰু সকলো আপোনাৰে অধীন প্ৰজা মহাৰাজ। মোক আৰু অস্থিৰ নকৰিবা সঞ্জয়, মোক আৰু অস্থিৰ নকৰিবা। বলা মোক বিশ্ৰাম কক্ষলৈ লৈ বলা সঞ্জয়। যি আজ্ঞা মহাৰাজ। মোক বিশ্ৰাম কক্ষলৈ